যোৰহাটত এটিপিৰ ৮৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা। এটিপিএ অৰ্থাৎ অসম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ ৮৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা যোৰহাটৰ ঐতিহ্যমণ্ডিত জিমখানা ক্লাবত অনুষ্ঠিত হৈ যায়। এটিপিৰ চেয়াৰমেন সমুদ্ৰ প্ৰসাদ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে ৰাজস্থান ৰয়েলছৰ চেয়াৰমেন ৰঞ্জিত বৰঠাকুৰ, বিশিষ্ট অতিথি হিচাপে সাংসদ কামাখ্যা প্ৰসাদ তাছা, টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ ভেংকটেশন চেলৱাৰাজ, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ VM তিৱাৰী উপস্থিত থাকে। অনুষ্ঠানত বহুসংখ্যক চাহ উদ্যোগী উপস্থিত থাকে। প্ৰগ্ৰামটো এইটো AGM হয় আমাৰ আসাম টি প্লান্টাৰ্ছ এছ'চিয়েশ্যন। আসাম টি প্লান্টাৰ্ছ মানে খুব ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন। 1935ত জন্ম হৈছে আৰু এইটো 88 ইয়াৰ্ছ হৈছে। তেওঁলোকে মানে যোনবোৰ পইণ্ট এড্ৰেছ কৰিছে, আসাম টি এতিয়া ক্ৰছ ৰোডত আছে, মানে বহুত চেলেঞ্জ হৈ আছিলে আৰু এই আগলৈ গৈ পেলাই কেনেকৈ বস্তুটো চল্ভ কৰে গভৰ্ণমেণ্টৰ লগত, নিজে ইনভেষ্টৰৰ লগত আৰু বেলেগ ষ্টেক হোল্ডাৰ লগত। মই ভাবোঁ বহুত চলিউশ্যন মানে আহি যাব, টাইমৰ কথা। সিদ্ধান্তটো এইটোৱে লৈছোঁ যে গভৰ্ণমেণ্টৰ লগত কথা পাতি বহি পেলাই গভৰ্ণমেণ্টে যদি হেৰি কৰে, আমি ৱৰ্কাৰৰ কাৰণে মানে যিমান কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে, ইনভেষ্টৰৰ কাৰণে আৰু গভৰ্ণমেণ্টৰ কাৰণে ছাকচেছফুল আৰু উইন উইন চলিউশ্যন কৰিম। আজি আমাৰ 88th AGM আছিলে। এটিপিয়ে মই যেনেকৈ মোৰ ভাষণতো ক'লোঁ, আমি খালি এটা ট্ৰেড বডি নহয়, আমি অসমীয়া এণ্টাৰপ্ৰেনাৰশ্বিপৰ আমি প্ৰতীক হয়। আপোনালোকে চাগে নাজানে, আমাৰ সকলো মেম্বাৰ আজি 1935ৰ পৰা আজি ইমান বছৰ হ'ল, আমাৰ যিমান আমাৰ সদস্য আছে চব থলুৱা হয়, চব অসমৰ হয়, চবৰ অফিচ অসমত, চবৰ ঘৰ অসমত। সেইকাৰণে কিছুমান যে অভিযোগ আহে কি চাহ কোম্পানীবিলাকে পইচা বাহিৰলৈ লৈ যায়, এইটো সঁচা নহয়। আৰু বিশেষকৈ এই উদ্যোগটো এটা বৰ মানে কি ক'ম, এটা বৰ আৰ্থিকভাৱে এটা বেয়া পৰিস্থিতিৰ মাজেদি আমি পাৰ হৈ আছোঁ। আৰু তাৰপিছত আমি সদায় চৰকাৰৰ ফালে চালে নহ'ব, আমি উদ্যোগটো আমি নিজকে কিছুমান আমি বদলাব লাগিব। কিছুমান আইন কানুন আছে আজি 1950 চনৰ পৰা আমাৰ ওপৰত লাগু আছে, সেইখিনিও চৰকাৰে বদলাব লাগিব। তেতিয়াই আমি যোনটো আমাৰ আজিকালি আধুনিক উদ্যোগবিলাকৰ লগত আমি কম্পিট কৰিব পাৰিম। আৰু আশা কৰোঁ কি আৰু 200 বছৰ অসমৰ এই উদ্যোগটো বাচি থাকে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।